ৰাজ্যৰ উদ্যোগৰ প্ৰতি চৰকাৰৰ নাই দায়বদ্ধতা। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী নাই গভীৰ আঁচনি। উদ্যোগ মন্ত্ৰী হিচাপে চূড়ান্ত ব্যৰ্থ পাটোৱাৰী। অসমত বিদেশী পুঁজিপতি উদ্যোগপতি বিচাৰি হাহাকাৰ কৰা সোণোৱাল চৰকাৰৰ দৃষ্টি নপৰে থলুৱা উদ্যোগৰ ওপৰত। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী কথাৰ ফুলজাৰি মাৰিয়েই এটা কাৰ্যকাল অন্ত পেলাবলৈ আগবাঢ়িছে। মন্ত্ৰী চন্দ্ৰমোহনৰ দৃষ্টিত নপৰে বৰপেটাৰ ফটকা উদ্যোগৰ ওপৰত। থলুৱা উদ্যোগীৰ হাতৰ পৰশত নিৰ্মিত উন্নতমানৰ ফটকাৰ তুলনাত আমদানিকৃত শিৱকাশীৰ ফটকা নিম্নমানৰ। তথাপি বৰপেটাৰ ফটকাৰ উদ্যোগটো আজি পৰ্যন্ত কুটিৰ শিল্পতেই বন্দী হৈ থাকিল। উন্নতমানৰ ফটকা নিৰ্মাণ কৰিও উদ্যোগীসকলে হাহাকাৰ কৰি থাকিবলগীয়া হৈছে। কেঁচামালৰ নাটনি তথা আমদানি কৰোঁতে হোৱা ব্যয়ৰ বাবে বৰপেটাই গ্ৰাহক ৰাইজক কম মূল্যত ফটকা যোগান ধৰাত ব্যৰ্থ হৈ আহিছে। ফলত বহিৰাজ্যৰ ফটকাই বছৰ বছৰ ধৰি অসমৰ বজাৰ দখল কৰি আহিছে। এই বিষয়ে বৰপেটাৰ ফটকা আতচবাজি শিল্প সমবায় সমিতিৰ সভাপতি গোপহিত পাঠকৰ মন্তব্য। উদ্যোগটো প্ৰায় শতিকা গৰকা, অতি পুৰণি, ইয়াৰ ইতিহাস বহুত পুৰণি। এইটো 1885 চনতে মোৰ ককা দেউতাই ইষ্টাব্লিছ কৰিছিল। কিন্তু দুৰ্ভাগ্যজনক কথা, শতিকা গৰকা এই আতচবাজি শিল্পটো এতিয়াও কুটিল শিল্প হিচাপতে থাকিল। আজিলৈকে এই শিল্পটো আমি উদ্যোগ আকাৰ দিবলৈ নোৱাৰিলোঁ। ইয়াৰে নোৱাৰাৰ মুখ্য কাৰণটোৱে হ'ল কাৰণ এই উদ্যোগটোৰ প্ৰতি চৰকাৰৰ কোনো সঁহাৰি নাই। কিন্তু এই লকডাউনৰ সময়ছোৱাত আমি চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি নাপালোঁ এই বৰপেটা আতচবাজি উদ্যোগটো লৈ। কাৰণ ইয়াত ইমানখিনি থলুৱা মানুহ জড়িত হৈ আছে, কিন্তু এই উদ্যোগটোৰ প্ৰতি কোনো চৰকাৰৰ সুদৃষ্টি পৰা আমি আজিলৈকে পৰিলক্ষিত নহ'ল। চলাই নিয়াৰ কাৰণে আমাক যিখিনি কেঁচামালৰ প্ৰয়োজন হয়, সেই কেঁচামালখিনি আমি বহিৰাজ্যৰ পৰা আনিব লগা হয়, বিশেষকৈ বেংগলৰ পৰা। এইখিনি আমি বেংগলৰ পৰা আনোতে আমাক যথেষ্টখিনি কষ্ট হয়। আমি বাৰম্বাৰ চৰকাৰক এটাই অনুৰোধ কৰিছিলোঁ যে বৰপেটাত এখন আতচবাজি হাব এখন খুলি দিয়ক, য'ত আমাৰ কেঁচামালখিনি মজুত থাকিব, তাৰ পৰা আমি যাতে সহজতে ক্ৰয় কৰিব পাৰোঁ। কিন্তু এই সুবিধাকৰণো চৰকাৰে আজিলৈকে আমাক কৰি নিদিলে। 2010-11 বাজেটতো বৰপেটাত এখন আতচবাজি গাঁও নিৰ্মাণৰ এটা প্ৰস্তাৱ কৰিছিল, আৰু সেই প্ৰস্তাৱ মৰ্মে 2012 চনৰ পৰা বৰপেটা আতচবাজি গাঁওখনৰ নিৰ্মাণ কাম আৰম্ভ হয় আৰু 2016 চনত গোটেই গাঁওখন সম্পূৰ্ণ হয়। কিন্তু চৰকাৰৰ ইমানখিনিতে দায়িত্ব শেষ যেন লাগিলে আমাৰ, কাৰণ আতচবাজি গাঁওখন নিৰ্মাণ হোৱাৰ পিছতে এই সময়ত কংগ্ৰেছ চৰকাৰ আছিল, আতচবাজি গাঁওখনৰ নিৰ্মাণ হ'ল আৰু ইলেকশ্যন আহিল। ইলেকশ্যন অহাৰ পিছত বিজেপি চৰকাৰ গঠন হ'ল। তেতিয়া বৰ্তমান সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী। কিন্তু দুৰ্ভাগ্যজনক কথা, এই নতুন চৰকাৰখনৰ পৰা আমি কোনো ধৰণৰ বৰপেটা আতচবাজি উদ্যোগটো কোনো সঁহাৰিয়ে নাপালোঁ। চৰকাৰৰ কোনো আঁচনিয়েই ঢুকি নাপায় বৰপেটাৰ ফটকা উদ্যোগক। কংগ্ৰেছ চৰকাৰে গাঁও নিৰ্মাণ কৰিছিল। নামনি অসমৰ চন্দ্ৰমোহন এতিয়া চন্দ্ৰগ্ৰহণ। লকডাউনে বিধ্বস্ত কৰা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আত্মনিৰ্ভৰ অসমৰ সপোন দেখিছিল। বহুতো প্ৰতিশ্ৰুতিৰে ভৰাই দিলে অসম। নিবনুৱাসকলেও সপোন দেখিবলৈ আৰম্ভ কৰিছিল। চুগাৰ মিল বন্ধ, জাগিৰোডৰ স্পান মিল, কাগজ কল বন্ধ, শিলঘাটৰ মৰাপাট কল বন্ধৰ দিশে। ইয়াৰ পাছতো মন্ত্ৰী চন্দ্ৰমোহনে নামিব বিচৰা নাই টিঙৰ পৰা। মাৰ্চিডিজ গাড়ী, টুইন টাৱাৰ আৰু কটকী। এনে মন্ত্ৰীৰ দ্বাৰা সম্ভৱ নে আত্মনিৰ্ভৰ অসম? অসমবাসীৰ সন্মুখত এয়া এতিয়া কোটিটকীয়া প্ৰশ্ন হিচাপে বিবেচিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ষ্টাৰ 7 নিউজ।